নমস্কাৰ স্বাগতম জনাইছো নিউজ আছামৰ অন্যটা ভিডিঅ'লৈ ৰান্ধনীসকলৰ যি দৰমহা হয় আজি সন্ধিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মেলৰ জৰিয়তে জনালে যে তেওঁলোকৰ যি দৰমহা বা যি আগতে পাই আছিল 1500 টকা তাৰ বিপৰীতে তেওঁলোকে পাব 2000 টকা অৰ্থাৎ মাত্ৰ 500 টকা তেওঁলোকৰ যি দৰমহা হয় দৰমহা বৃদ্ধি কৰা হৈছে তো বহুতে কম বৃদ্ধি কৰালে আৰু অলপ বৃদ্ধি কৰাব লাগিছিল এফালে চাবলৈ গ'লে যদিহে অৰুণোদয় আঁচনিৰ সকলে অৰ্থাৎ ঘৰত বহি বহি তেওঁলোকে 1250 টকা পায় আৰু কিছুদিনৰ পূৰ্বে ৰান্ধনীসকলৰ অৰুণোদয়ত থকা নাম তেওঁলোকক কৰ্তন কৰা হৈছিল অৰ্থাৎ অৰুণোদয়ৰ পৰা নাম তেওঁলোকক গুচাই দিয়া হৈছিল যিসকল ৰান্ধনীয়ে অৰুণোদয় পইচা পাইছিল তেওঁলোকক নাম কাটি দিছিল এফালে চাবলৈ গ'লে কিছু মহিলাই বা মহিলাসকলে যিসকল দুখীয়া মহিলা তেওঁলোকে 1250 টকা ঘৰত বহিয়ে পায় কিন্তু ৰান্ধনীসকলে স্কুল গৈ গৰমত ভাত ৰান্ধি তেওঁলোকে মাত্ৰ 2000 টকা পাইছে 750 টকা মাত্ৰ বেছিকৈ পাইছে তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মেলত কি ক'লে তো সম্পূৰ্ণ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে গম পাব তেখেতৰ যি সংবাদ মাধ্যমৰ যোগেদি তেখেতৰ যি মন্তব্য আছিল সেই মন্তব্যসমূহ আমি আমাৰ ভিডিঅ'ত এড কৰি দিছো তো ভিডিঅ'টি প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাবলৈ নাপাহৰিব আৰু যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব দিনৰ পৰা এছাম অংগনবাদী কৰ্মী মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় পৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব আমাৰ চাকৰি যাব আমি সকলোকে বাৰে বাৰে কৈ আছিলো যে বিশেষকৈ কিছুমান বাওপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনীসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলো যে চাকৰি যোৱাটো কথাই নাই দুই এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500 টকা দৰমহা পায় 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছো অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল কেন্দ্ৰই 1000 দি আছিল এতিয়া কেন্দ্ৰই 1000 দিব ৰাজ্যই 1000 দিব টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনীয়ে লাভ কৰিব আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব